নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ। আমি যে কেতিয়াবা সপোনত নিজকে বজাৰ কৰি থকা দেখোঁ বা দোকানত নিজে বহি থকা বা নিজে দোকান কৰি থকা দেখোঁ, কিবা কিনা দেখোঁ বা কিনা বেচা কিবা কিবি আমি নিজে বেচা দেখোঁ, তেতিয়াহ'লে এইবোৰ সপোন যদি দেখোঁ, ইয়াৰ দ্বাৰা আমাৰ ভৱিষ্যতে আহিবলগীয়া দিনকেইটাত কিহৰ সংকেত দিয়ে। কাৰণ যিহেতু প্ৰত্যেকটো সপোনৰে এটা এটা অৰ্থ থাকে আমাৰ জীৱনৰ লগত জড়িত। যদি আপুনি কেনেবাকৈ সপোনত বজাৰ কৰা দেখিছে বা নিজে দোকানত বহি থকা দেখিছে বা খালী দোকান দেখিছে, বন্ধ দোকান দেখিছে, এনেবোৰ কিন্তু সপোনৰ বহুত অৰ্থ আছে। যদি আপুনি কেনেবাকৈ দেখিছে গভীৰ নিন্দাত যদি এনে ধৰণৰ সপোন দেখিছে, এনে সপোনৰ অৰ্থ ভিন ভিন অৱস্থাত দেখা দোকান বা ব্যৱসায় প্ৰতিষ্ঠান আপোনালোকে ভিন ভিন অৱস্থাত দেখাৰ ভিন ভিন অৰ্থ আছে। যদি সপোন শাস্ত্ৰ অনুসৰি যদি আপুনি কেনেবাকৈ সপোনত দোকান সম্পূৰ্ণ বস্তুৰ থকা যদি দোকান দেখিছে আৰু আপুনি সেই দোকানখনত যদি বহি আছে, এনে সপোনৰ দ্বাৰা আপোনাক এটাই ইংগিত দিয়ে। সপোন শাস্ত্ৰ অনুসৰি এনে সপোন দেখা ব্যক্তিজনৰ যি ব্যৱসায় কৰে, যদিও তেওঁ কিবা বেলেগ ব্যৱসায় কৰে, যদি দোকানত নিজে বেলেগ দোকানত বহি আছে, সম্পূৰ্ণ বস্তু লৈ পেলাই যদি কিবা বেচা কিনা কৰি আছে নিজে, তেতিয়াহ'লে এইটো এটা অতি ভাল সপোন হয়। এয়া টকা আগমনৰ সংকেত হয় বা আপোনাৰ ব্যৱসায় উন্নতিৰ যুগ আহিব এনেকুৱা সপোন দেখিলে। কিন্তু তেনেকুৱা অৱস্থাত যদি আপুনি খালী দোকান দেখে, মাল বস্তু নথকা দোকান, বন্ধ দোকান যদি আপুনি সপোনত খুব বাৰে বাৰে দেখিছে গভীৰ নিন্দাত, কিন্তু এইটো এটা অতি বেয়া সপোন হয়। এনে সপোন দেখাইলে কিন্তু আপোনাৰ অৰ্থ লোকচান হয়, টকা পইচা হাতৰ পৰা যায়, যিকোনো ক্ষেত্ৰত আপোনাৰ যাব পাৰে, বেমাৰ আজাৰ যাব পাৰে বা আপোনাৰ ব্যৱসায় যদি কিবা কৰে তাত লোকচান হ'ব পাৰে। সেয়েহে এনে সপোন দেখিলে অকণ টকা পইচা খৰচত সাৱধান হ'ব লাগে আৰু এনে সপোন দেখিলে ৰাতিপুৱা শ্বেয়াৰ কৰিব লাগে। আৰু যোনবোৰ ভাল সপোন হয়, যিহেতু আমি গভীৰ নিন্দাত যেতিয়া থাকোঁ, তেতিয়া আমাৰ ছাবকনচিয়াছ মাইণ্ডে যিহেতু আমাৰ আহিবলগীয়া দিনকেইটাৰ কথা বা আমাৰ ভৱিষ্যতৰ কথা যিহেতু ইংগিত পায়, সেয়েহে আমি সপোনৰ দ্বাৰা ইয়াক আমি গম পাওঁ। কিন্তু সপোনৰ শাস্ত্ৰ অনুসৰি বা যি মনোবিজ্ঞানৰ মতে এনেকুৱা সপোনবোৰ যোনে দেখে, তেনেকুৱা ব্যক্তিৰ কিন্তু টকা পইচাৰ যদি ব্যৱসায় কৰে, সেই ব্যৱসায়ত লাভৰ যদি যুগ আহে বা যদি তেওঁ কাম ভালদৰে ব্যৱসায়ত উন্নতিৰ পথত যদি কাম কৰি থাকে, কিন্তু তেওঁ সেইটো কথা আগতীয়াকৈ ইংগিত পায়। কিন্তু আমি ইয়াৰ সঠিক অৰ্থ নজনাৰ ফলত কিন্তু যদিও অলপ আৰু কষ্ট কৰিলে যদি উন্নতি হ'বলগীয়া থাকে, সেই কষ্ট নকৰাৰ ফলত আমি কিন্তু পিছ পৰিবলগীয়া হয়। গতিকে আপুনি যদি সপোনত নিজকে বজাৰ কৰা দেখিছে আৰু যদি মাল বস্তু থকা সম্পূৰ্ণ মাল বস্তু থকা দোকানত বহি থকা যদি দেখিছে বা নিজে বহি নাথাকিলেও দূৰৰ পৰা যদি দেখিছে, তেতিয়াহ'লে গম পাব যে আপোনাৰ টকা আগমনৰ যুগ আহিব অতি সোনকালে। আৰু আপুনি যি ব্যৱসায় কৰে বা যি কাম কৰে, যদিও ক'ৰবাত চাকৰি কৰিছে, সেই চাকৰিত আপোনাৰ ওপৰ খাবলৈ আপুনি যাব পাৰিব। আৰু যদি কিবা এপ্লাই কৰিছে ক'ৰবাত বা তেনেকুৱা আপোনাৰ চাকৰি হোৱাৰ সম্ভাৱনা খুব বেছি থাকে বা টকা পইচা আগমনৰ লগত জড়িত এনেবোৰ সপোন হয়। গতিকে আপুনি সপোনত বজাৰ নিজে কৰা বা নিজে বেচা কিনা কৰা কেনে অৱস্থাত কি দেখিছে মোক কমেণ্ট কৰি জনাব। আপোনালোকক সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।